চামগুৰি সমষ্টিৰ গৰুৱা গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ খাটুৱাল থানা অভিমুখী ৰাস্তাটোৰ অৱস্থা অতি শোচনীয় হোৱাত স্থানীয় ৰাইজে চৰকাৰ প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো ৰাস্তাটো মেৰামতিৰ বাবে কোনো পদক্ষেপ নোলোৱাত আজি স্থানীয় ৰাইজে নিজে নিজে ওলাই আহি ৰাস্তাটো মেৰামতি কৰে। ৰাইজৰ দাবী আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি ৰাস্তাটো চৰকাৰে মেৰামতি নকৰে তেন্তে অনাগত দিনত ইয়াৰ উত্তৰ ভোটৰ জৰিয়তে দিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম প্ৰেছ। এইটো ৰাস্তাত ধৰক আজি কমচে কম ইয়াতো আমাৰ 40-50 বছৰ হ'ব। ৰাস্তা কিজানি ৰাস্তাৰ বয়স কিজানি 30-40 বছৰমান হ'ব। আজিলৈকে কোনো এজন পঞ্চায়তৰ মেম্বাৰে কোনো দিনেই আহি এই ৰাস্তাটো কাম নকৰে। এবাৰ আধাখিলা কৰিব, আহি দুইটা ট্ৰেক্টৰ মাটি বা চেনকবল পেলাই আকৌ গুচি যাব, গোটেইখিনি পইচা লৈ। হয়, যিহেতু ৰকিবুল হুছেইনৰ কাৰ্যকালত এই ৰাস্তাটোৰ বিষয়ে মই জনামতে বহুতো দৰখাস্ত দিছিলে, তথাপিও এই ৰাস্তাটো উন্নয়ন হোৱা নাছিলে। এতিয়া যিহেতু বিজু চৰকাৰ ডিব্ৰুৰঞ্জন এই সমষ্টিৰ বিধায়ক হিচাপে কিমান কাম কৰিছে আপোনালোকৰ এই সমষ্টিটোত? আমাৰ এইফালে আমাৰ খাটুৱাল খাটুৱাল জিপিত তেনেকৈ ধৰণৰ কাম হোৱা নাই। এতিয়া পঞ্চায়তৰ আগত এনে ব্লক লগাইছে, কিমান লাখ টকা, 7 লাখ টকা কিমান আধাৰখিলাও কৰিলে, কিন্তু আজিলৈকে কাম একো হোৱা নাই। এতিয়া আকৌ বিধানসভা নিৰ্বাচন পালেহি, এতিয়া কেতিয়ালৈ হয় আমি গম নাপাওঁ আৰু। কিন্তু এতিয়া কি ক'ম, আমি ৰাস্তাদি ওলাই আহিব নোৱাৰি, স্কুলীয়া ল'ৰা ছোৱালী আহে, বাৰিষা দিন আহি আছে, ল'ৰা ছোৱালী ওলাই আহিব নোৱাৰে। গতিকে এতিয়া আমি ৰাইজে আৰু উপায়বিহীন হৈ আমি হাতে কামে লাগিছোঁ আৰু কৰি আছোঁ। আমি প্ৰশাসনক এইটোৱে দাবী কৰোঁ যাতে আমাৰ সোনকালে আমাৰ এই ৰাস্তাটো কিবা এটা হেৰি কৰি দিয়ে, মেৰামতি কৰি দিয়ে। যিহেতু বিগত 26ৰ নিৰ্বাচন, সেই নিৰ্বাচন সম্পৰ্কত কি ক'ব আপুনি? নিৰ্বাচনৰ বিষয়ে আমি এতিয়া মোৰ ফালৰ পৰা মই একো নকওঁ। ৰাইজৰ সিদ্ধান্ত, যদি বিজেপিয়ে ভাল কাম কৰিয়ে আছে, চাই আছোঁ, সেইখিনি আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান থাকিল যাতে আমাৰ এই ৰাস্তাটো বা আমাৰ পঞ্চায়তৰ কাম কাজখিনি সুচাৰুৰূপে কৰি দিয়ে। আমাৰ আশা আছে কৰি দিব বুলি। ঠিক আছে, ধন্যবাদ।